চেহেৰাটো নেদেখুৱাবি গুৱাহাটীৰ ৬০০০ টকীয়া যেন লাগে অ'কে না গুৱাহাটীৰ ৬০০০ টকীয়া মানে কি গুৱাহাটীত ৬০০০ টকাত পায় ৬০০০ টকীয়া কি মই এখন কলেজৰ সহকাৰী অধ্যাপিকা মই ৬০০০ টকা দৰমহা নাপাওঁ মই দৰমহাৰ কথাটো ক'বলৈ যোৱা নাই কিন্তু ৬০০০ টকা কি কেনেকুৱা লাগে ৬০০০ টকা ৬০০০ টকাত কি পায় আৰু গুৱাহাটীত কি ৬০০০ টকাত পায় প্ৰষ্টিটিউটে টকা লৈ নিজৰ কাপোৰ খোলে টকা নিদিয়ালৈকে কাপোৰ নোখোলে কিন্তু যিয়ে প্ৰষ্টিটিউটৰ লগত থাকিবলৈ যায় তেওঁলোকে টকাও দিয়ে কাপোৰো খোলে নিজক নিজে নাঙঠ হ'বলৈ তেওঁলোকে টকা দিয়ে হাই হেল্ল' নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ এটা বিশেষ ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আচলতে বিশেষকৈ ভিডিঅ'টো প্ৰস্তুত কৰিব লগা নাছিলে একচুৱেলি আজি 2-3 দিনৰ পৰা অলপমান মই ব্যক্তিগত অসুবিধাৰ কাৰণে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা অলপ আঁতৰি আছোঁ গম পোৱা নাছিলোঁ কিন্তু হঠাৎ অলপ আগতে দেখা পালোঁ যে এটা বিশেষ বিতৰ্ক চলি আছে আপোনালোকে হয়তো চিনি পায় যে নয়নতৰা পৃথিৱী নামৰ যিখন কিতাপ লিখিছিলে বা এনেকুৱা 2-3খন কিতাপ আৰু আছে আশ্ৰাবিকা বৰা নামৰ এগৰাকী কবি এগৰাকী ৰাইটাৰ এগৰাকী ইতিহাসবিদ বুলি মই ক'ম তেখেতৰ লগত আচলতে মোৰ ব্যক্তিগত ভাল মই বা বুলি সম্বোধন কৰোঁ তেখেতক আশ্ৰাবিকা বাই এটা পোষ্ট দিছিলে বৰ্তমান সময়ত যিটো 6 জনজাতিৰ জনজাতিকৰণৰ কাৰণে যিটো এটা বৃহৎ এটা প্ৰতিবাদী কাৰ্যসূচী চলি আছে ঠায়ে ঠায়ে গতিকে সেই জনজাতিকৰণক লৈ এটা বিশেষ পোষ্ট দিছিলে সেই পোষ্টটোক লৈ বৰ্তমান সময়ত এনেকুৱাই কিছুমান আচলতে মানে কি ক'ম আপোনালোকক এনেকুৱাই বিতৰ্ক হৈছে যে কিছুমান অসাংবিধানিক আৰু কিছুমান মানে কোনো সংস্কাৰ নোহোৱা কিছুমান শব্দই মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ একেবাৰে বেয়া কৰি পেলাইছে ঘিণ লগা কৰি পেলাইছে তো মই আপোনালোকক প্ৰথমতে দেখাই ল'ম আশ্ৰাবিকা বায়ে যিটো কাৰণে বিতৰ্ক চলি আছে আপোনালোকে গমেই পায় কিন্তু বিতৰ্কটো কি পোষ্টৰ কাৰণে হৈছিল হয়তো বহুতে নাজানিব পাৰে সেইকাৰণে মই আপোনালোকক প্ৰথম সেই পোষ্টটো দেখুৱাই দিছোঁ এটা বিশেষ কাৰণত খুব কম কথাত এই ভিডিঅ'টো বনাইছোঁ কাৰণ শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি থকাৰ পৰিপ্ৰেক্ষিতত ট্ৰাইবেল সংঘৰ নেতৃত্বত এই জনজাতিকৰণৰ বিৰুদ্ধে তেওঁলোকে তাৰমানে ক'ব পাৰি যে বাধা আৰোপ কৰি আছে তেওঁলোকে সুপকীয়াকৈ আৰু প্ৰৰোচনামূলক তেখেতলোকে বহু কথা কৈছে আৰু বহুখিনি টাৰ্গেট তেওঁলোকে অকল টাই আহোম জনজাতিকে কৰিছে এতিয়া কথাটো এনেকুৱা যে আমাক জনজাতিকৰণৰ পৰা আপুনি কৰণ শব্দটো আঁতৰাই দিয়ক আমাক জনজাতিকৰণ মানে আমাক জনজাতি কোনোবাই বেলেগে আহি কৰিব নালাগে প্ৰথম কথা কাৰণ আমি জনজাতি হয়েই এই যিকেইটা জনজাতিয়ে বিচাৰি আছে আহোম চুতীয়া অকল আহোমৰ কথাই কোৱা নাই মই আহোম চুতীয়া মৰাণ মটক ৰাজবংশী সকলোৱে এওঁলোক জনজাতিয়ে হয় এওঁলোকৰ নিজা ভাষা আছে নিজা সংস্কৃতি আছে নিজা আহাৰ বিহাৰ আছে এওঁলোকৰ নিজা উপাসনা পদ্ধতি আছে এটা জনজাতিক যিমানবোৰ উপাদানে জনজাতি কৰে এই আটাইবোৰ উপাদান আমাৰ আছেই ঠিক আছে গতিকে আমাক নতুনকৈ কোনোবাই জনজাতি বনাবহি নালাগে আমাৰ মানুহে মাত্ৰ ST ষ্টেটাছটো বিচাৰিছে সাংবিধানিক সুৰক্ষা হিচাপে দেই এতিয়া ট্ৰাইবেল সংঘই আজিলৈকে কিমানখিনি মাটি অসমৰ ট্ৰাইবেল বেল্টৰ মাটি কিমান সুৰক্ষা দিলে আমি দেখিয়ে আহিছোঁ এতিয়ালৈকে দেখি আছোঁ তেওঁলোকে কিমান ট্ৰাইবেলসকলৰ সুৰক্ষাৰ বাবে তেওঁলোকে ট্ৰাইবেলসকলৰ অধিকাৰৰ বাবে আজিলৈকে কিমান মাত পাতিছে কিমান কি কৰিছে আমি দেখি আছোঁ ঠিক আছে গতিকে এই যিটো ভিডিঅ' আচলতে 6 জনজাতিকৰণক লৈ এই যিবিলাক কথা বতৰা চলি আছে বা আন্দোলন চলি আছে এইবিলাকক লৈ আদিত্য খাকলাৰী নামৰ এটা ট্ৰাইবেল সংঘৰ এজন ব্যক্তিয়ে কিছুমান কথা কৈছিলে বিশেষকৈ আহোম জনগোষ্ঠীক লৈ এটা কথা কৈছিলে যে আহোমে 600 বছৰ ৰাজত্ব কৰিছিল আৰু তাৰপিছতো আজি জনজাতিকৰণ বিচাৰিছে আমি হোৱা হ'লে কিবা ছুইচাইড কৰিলোহেঁতেন এনেকুৱা ধৰণৰ কিবা এটা কথা লিখিছিলে মই গোটেইটো মোৰ মনত নাই মই পাহৰিছোঁ যদি মই পাওঁ মই লগাই দিম স্ক্ৰীণত এই কথাবিলাকক লৈ আশ্ৰাবিকা বৰা বায়ে তাৰ প্ৰত্যুত্তৰ বুলি নহয় আচলতে যিকেইটা সচৰাচৰ কথা সেই কথা বতৰাখিনি তেখেতৰ মনৰ ভাৱখিনি দাঙি ধৰিছিলে আৰু তাৰপিছত আমি দেখা পালোঁ যে এই বাক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক মই আপোনালোকক দেখাই দিব যদি পাৰোঁ মই পঢ়ি নিদিওঁ আচলতে যদি মই পঢ়ি দিওঁ নোৱাৰোঁ মানে মই আপোনালোকৰ আগত সেইকেইটা শব্দ উচ্চাৰণ কৰি পঢ়ি দিব নোৱাৰোঁ তো ইয়াতে মই দেখাই দিম আপোনালোকক যদি এই কমেণ্টটো আপোনালোকে দেখা পাইছে নিশ্চয় আপোনালোকে পঢ়িব পাৰিব নোৱাৰিব জানো মই স্ক্ৰীণত দেখাই দিছোঁ এইগৰাকীৰ নামটো হৈছে অ'কে দলে বুলি আছে এজনৰ আচল নাম আশ্ৰাবিকা বায়ে কোৱা মতে নিৰ্মল দলে এনেকুৱা ধৰণৰ 4-5জন মান আছে গতিকে এই ব্যক্তিকেইজনে এনেকুৱা বেয়া ইমান লেতেৰা শব্দ ব্যৱহাৰ কৰি এগৰাকী মহিলাক
এনেকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যে মন্তব্যবিলাক কৰিছে, এইবিলাক সংস্কাৰ ক'ৰ পৰা পাইছে? আৰু এটা কথা যে বাৰে বাৰে যে কিছুমান বিতৰ্ক হয়, আৰু আজিতো 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি গোটেই 6টা জনগোষ্ঠীয়ে লাগি আছে, কিন্তু আহোম সম্প্ৰদায়টোক লৈ বাৰে কিহৰ কাৰণে ইমান হুলস্থুল, ইমান বিতৰ্ক কিহৰ কাৰণে হয়, সেই কথাটোহে আমি ধৰিব পৰা নাই। এতিয়া কথাটো হ'ল, মই এটা কথা বহু দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ যে কিবা এটা হ'লেই যদি আহোম জনগোষ্ঠীৰ বা আহোম সম্প্ৰদায়ৰ কোনোবাই যদি কিবা এটা কয় বা লিখে, অন্য জনজাতি জনগোষ্ঠীৰ, মই চবকে কোৱা নাই দেই, 2-4জন ব্যক্তিয়ে এনেকুৱা বুজাই দিয়ে যেন ইহঁতে মানে এই চাইনাৰ পৰা আহিছিলে, ম্যানমাৰৰ পৰা আহিছিলে, তালৈ ঘূৰি যাওক। আশাবিকা বাকুৱে তেনেকৈ ধৰণে কৈছে। এই কথাটো মই আপোনালোকক এতিয়া যিটো বিতৰ্কটোৰ তেখেতৰ প্ৰতিক্ৰিয়াটো মই দেখাই দিছোঁ আপোনাক প্ৰথম, তাৰপিছত মোৰ কথাখিনি মই ক'ম। বহুত কালিৰ পৰা ডিষ্টাৰ্বড ফিল কৰি আছোঁ। কিয় হোৱাটো অপ্ৰয়োজনীয় এই কালি যিটো ধৰ্ষণৰ ভাবুকি এটাই নহয়, তেনেকুৱা বহুত দিছে। তাত আৰু এজনে উৎসাহিতভাৱে মোক কৈছে যে তোক ক'বলৈ গ'লে আৰু ক'ব লাগে, মোক ৰেপ থ্ৰেট দি পেলাই মোক তেওঁলোক সন্তুষ্ট হ'বই পৰা নাই। আৰু এই মানুহজনৰ নামটো হৈছে শ্যামন্ত তাও। এতিয়া এওঁ কোন সম্প্ৰদায়ৰ হয়, কোন জনজাতিৰ হয়, নিজৰ মানুহে নিজে বিচাৰি ল'ব। কাৰণ মোক ইয়াৰ পিছত ধৈৰ্য ধৰিবলৈ, প্ৰকাশ নকৰিবলৈ কৈ লাভ নাই। বহুতে মোক কৈছে যে বাইদেউ আপুনি এইবোৰ নিদিব, এইবোৰ নক'ব, আপোনাক শোভা নাপায়। ইউ ন' হোৱাট, মোক যিসকলে কৈছে তেওঁলোকক শোভা পায়। এতিয়া মই এইটো ভাবিছোঁ যে মোকেই এনেকে কৈছে। তথাপিতো মই মাত মতা অনুচিত নহয়। অ'কে, পঢ়ি দিওঁ। গোটেইখিনি মই পঢ়িব নোৱাৰিম একদম, তথাপিতো দুটামান লাইন মই পঢ়িবই লাগিব। কাৰণ মই তেওঁলোকৰ পৰা মই জানিব বিচাৰিম। আৰু তেওঁলোক শব্দটো এইটো কাৰণে কৈছোঁ কাৰণ আজিলৈকে মই নিজকে এনেকুৱা লাগিছে যেন মই মহামূৰ্খ, বিকজ মই সকলো মানুহকে মই নিজৰ ককাই ভাই বুলি ভাবি আছিলোঁ। বড়োৱে হওক, ৰাভাই হওক, মিচিঙেই হওক, তিৱাই হওক, যোনেই নহওক, মই ভাবিছিলোঁ যে সকলো নিজৰ আপোন মানুহ। মই সদায় জনজাতীয় ৰাজ্যৰ পক্ষত আছিলোঁ। আৰু সেইকাৰণে মই কেৱল অসমকেই নহয়, মই গোটেই উত্তৰ পূৰ্বাঞ্চলখনকেই মই নিজৰ বুলি ভাবোৱেই। কিন্তু মোক এই ভুলটো ভাঙিলে এই অসমৰ জনজাতিসমূহে। চৰি টু চে, 2-3জনৰ ভুল হ'লে মানুহে মানিব পাৰে যে 2-3জনে ভুল কৰিছে। কিন্তু অধিকাংশ লোকে কি নিজৰ চৰিত্ৰ উদঙাইছে সেয়া সংশ্লিষ্ট জনজাতিৰ যিসকল নেতৃস্থানীয় লোক তেওঁলোকে চাওক। দাবী কৰাৰ অধিকাৰ আমাৰ আছে, আৰু প্ৰতিবাদ আপোনালোকে গণতান্ত্ৰিকভাৱে কৰিছে, তাৰো অধিকাৰ আপোনালোকৰ আছে। কিন্তু ৰেপ থ্ৰেট, আৰ ৱাৰ্ড, বিচনালৈ টানি নিয়া, মোক বিয়া পাতি মোৰ পৰা ল'ৰা ছোৱালী হোৱালে সেইকেইটাক ST সিহঁতে দিব দিছে। সেয়াটো সেয়াই। শ্যামল তাৱে লিখিছে যে তোক ক'বলৈ গ'লে আৰু ক'ব লাগে। নিজকে অভাৰ স্মাৰ্ট বুলি ভাবিলে এনেকুৱাই পৰিণতি হয়। তোৰ চেহেৰাটো নেদেখুৱাবি, গুৱাহাটীৰ 6,000 টকীয়া যেন লাগে। অ'কে, গুৱাহাটীৰ 6,000 টকীয়া কি? গুৱাহাটীত 6,000 টকাত পায়? 6,000 টকীয়া কি? মই এখন কলেজৰ সহকাৰী অধ্যাপিকা। মই 6,000 টকা দৰমহা নাপাওঁ। মই দৰমহাৰ কথাটো ক'বলৈ যোৱা নাই, কিন্তু 6,000 টকা কি? কেনেকুৱা লাগে 6,000 টকা? 6,000 টকাত কি পায়? আৰু গুৱাহাটীত কি 6,000 টকাত পায়? প্ৰষ্টিটিউটে টকা লৈ নিজৰ কাপোৰ খোলে, টকা নিদিয়ালৈকে কাপোৰ নোখোলে। কিন্তু যিয়ে প্ৰষ্টিটিউটৰ লগত থাকিবলৈ যায় তেওঁলোকে টকাও দিয়ে, কাপোৰো খোলে নিজৰ। নিজক নিজে নাঙঠ হ'বলৈ তেওঁলোকে টকা দিয়ে, নিজক নাঙঠ কৰিবলৈ তেওঁলোকে টকা দিয়ে। গতিকে মই ভাবোঁ প্ৰষ্টিটিউটে নিজৰ কামেই কৰিছে বুলি মই ক'ম।
গতিকে আপোনালোকে দেখা পালে এই যিবিলাক কথা বতৰা এই কথা বতৰাবিলাকৰ পৰা এটা কথাই বুজিব পৰা যায় যে আহোম জনজাতিৰ জনগোষ্ঠীৰ লোকবিলাকক আজিৰ ডেটত অন্যান্য জাতি জনগোষ্ঠীৰ মানুহ একাংশ শব্দটো মই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ভুল নুবুজিব, মই চবকে কোৱা নাই। একাংশ মানুহে মানে অৱহেলা কৰি আহিছে। আজি হয় বাই ঠিকেই এটা কথা কৈছে যে আমি আহোম মানুহবিলাকে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহক নিজৰ ভাই বুলি ভাবোঁ, নিজৰ ককাই ভাইৰ দৰে, নিজৰ আত্মীয় বুলি ভাবোঁ। কিন্তু তেওঁলোকে আহোম জনগোষ্ঠীটোক সদায় অৱহেলিতই কৰি আহিছে। তেওঁলোকে কেতিয়াও আহোম জনগোষ্ঠীৰ মানুহবিলাকক নিজৰ ককাই ভাই বা নিজৰ আত্মীয় বুলি কেতিয়াও ভাবিব পৰা নাই। গতিকে ইয়াৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ, এই যিকেইটাই যে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ালে নহয়, ইহঁতক কৈছোঁ, তহঁতি যে কলি চাইনালৈ যা, তহঁতি যে কলি ম্যানমাৰত যা, হয় মই ধৰি ল'লোঁ। অভিয়াছলি আমি ধৰক চাইনাৰ পৰা আহিলোঁ, আমি ম্যানমাৰৰ পৰা আহিলোঁ, আমাৰতো ইতিহাস আছে। তহঁতিতো আমাৰ ইতিহাসটো গম পাইছ অলপ হ'লেও। 600 বছৰ ৰাজত্ব কৰা ইতিহাস আছে। ম্যানমাৰ চাইনাৰ পৰা অহা যদি ইতিহাস আছে, তেনেকুৱা বিভিন্ন ইতিহাস আছে আহোমৰ। কিন্তু যিকেইটাই কৈ আছে সিহঁতৰ ইতিহাস কি আপোনালোকে জানেনে বাৰু? মই কিন্তু নাজানো। যিকেইটাই সমালোচনা কৰিছে বা যিকেইটাই এনেকুৱা বিতৰ্কিত মন্তব্য কৰিছে, যিকেইটাই কোনো সংস্কাৰ নোহোৱা, সংস্কাৰবিহীন কিছুমান শব্দৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাক শেষ কৰি পেলাইছে, সিহঁতে কি মাটি ফুটি জন্ম হৈছিল নে আকাশ ফালি তললৈ পৰি আহিছিল, সেই কথা কিন্তু মই নাজানো। হয়তো সিহঁতকেইটাও নাজানে সিহঁতৰ ইতিহাস কি। গতিকে এটা কথা ইয়াৰ পৰা স্পষ্ট কৰি দিছোঁ, আহোম জনগোষ্ঠীৰ মানুহবিলাকক বা আহোম জনগোষ্ঠীৰ লোকবিলাকক এনেদৰে নিন্দা কৰা, এনেদৰে হয় সমালোচনা বা আপোনালোকে সমালোচনা, বাই কৈছে যে প্ৰতিবাদ কৰিব পাৰে, গণতান্ত্ৰিক সমালোচনা কৰিব পাৰে, গঠনমূলক সমালোচনা হ'ব লাগিব। সেয়া যদি গঠনমূলক সমালোচনা নহয়, সংস্কাৰবিহীন, শব্দৰ ছেদভেদ নাইকিয়া যদি কিছুমান ঘৃণনীয় কথা বতৰা হয়, ঘৃণনীয় শব্দৰে সেইখিনি সমালোচনা কৰা হয়, সেইটো কেতিয়াও গঠনমূলক সমালোচনা বুলি নকয়। গতিকে সকলো মানুহক মই কোৱা নাই, পুনৰবাৰ কৈছোঁ, মই সকলোকে কোৱা নাই, একাংশ যিকেইটা ইয়াত লাগিছে আচলতে সিহঁতি অকল আহোম বুলিয়ে নহয়, অন্যান্য জনগোষ্ঠীকো হয়তো তেনেদৰেই সিহঁতি ভাবে। গতিকে সেইকাৰণে কৈছোঁ যে এইবিলাক বিতৰ্ক কৰাতকৈ আপোনালোকে ঘৰত শুই থাকক, কাৰণ আহোমৰ যি ইতিহাস আছে সেই ইতিহাস আপোনালোকে অধ্যয়ন যিমান কৰিও ঢুকি নাপায়গৈ। আপোনালোকৰ যি মানসিকতা মই দেখিলোঁ, সেই মানসিকতা, সেই শব্দ ব্যৱহাৰ কৰি কোনো সংস্কাৰবিহীন মানসিকতা লৈ আহোমৰ ইতিহাস আপোনালোকে ঢুকি নাপায়। গতিকে নিজৰ ইতিহাসটো বিচাৰি চাওক এবাৰ, মাটি ফুটি ওলাই আহিছিল নে আকাশ ফালি আহিছিলে, নিজৰ ইতিহাসটো এবাৰ খুচৰি চাওক, তাৰপিছত কথা ক'ব। গতিকে কথাবিলাক এনেকুৱা ধৰণৰ, কোনো যাতে বেয়া নাপায়। এই যিকেইজন ব্যক্তি, এই ব্যক্তিকেইজনক লৈ আচলতে মোৰ হজম হোৱা নাছিলে, ভিডিঅ'টো বনাওঁ লাগি আছিলে, সেইকাৰণে বনালোঁ। আপোনালোক পুনৰবাৰ কৈছোঁ সেইকেইটাক, আপোনালোকে আনৰটো বাদ দি নিজৰ খুচৰি চাওক এবাৰ, আপোনালোকে মাটি ফুটি আহিছিল নে আকাশত ফালি আহিছিল। মই ভাবোঁ সেইকেইটাই ঢুকি নাপায়, কাৰণ সিহঁতৰ সংস্কাৰবিহীন মানসিকতাতে গম পায় সিহঁত কিমান ক'ৰ পানীৰ মাছ, কিমান পানীৰ মাছ। হ'লেও চেষ্টা কৰি চাওক। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। এটা কথাই আহ্বান জনাম যে কোনো জনজাতি জনগোষ্ঠী মানুহে, আমি আহোমসকলে সদায় সকলো জনজাতি জনগোষ্ঠীৰ মানুহবিলাকক আত্মীয় বুলি ভাবে, নিজৰ ভাই ককাইৰ দৰে ভাবে। আপোনালোকেও ভাবক, কাৰণ আমি সকলোৱে আত্মীয়। কিন্তু যদি নাভাবে তেতিয়াহ'লে আমিও ভবা বাদ দিব লাগিব, আশ্ৰবিকা বাই কোৱাৰ দৰে।